বন্ধু বান্ধৱীসকল তোমালোক সকলোকে স্বাগতম জনালোঁ ইউটিউব ষ্টাডি ভাস্কৰ চেনেলটোলৈ। আৰু আজি ইংলিছ গ্ৰামাৰৰ ফাৰ্ষ্ট যিটো লেচন হয়, আমি ইংলিছ গ্ৰামাৰ শিকাৰ আগত এইকেইটা কথা মেইনলি ফাৰ্ষ্ট জানিবই লাগিব যে ছাবজেক্ট কোনটো, বাক্য এটাত ছাবজেক্ট কাক কোৱা হয়, অবজেক্ট কাক কোৱা হয়, ভাৰ্ব কাক কোৱা হয়। এই তিনিটা বস্তু আজি মই তোমালোকক এনেধৰণে শিকাই দিম যে তোমালোকে গোটেই জীৱনটোত এই তিনিটা বস্তু কেতিয়াও পাহৰি নাযাবা। মাত্ৰ আজি এই ভিডিঅ'টো চাই দিয়া, গোটেই লাইফৰ কাৰণে হৈ যাব। তেন্তে আহক সোনকালে ভিডিঅ'টো আৰম্ভ কৰোঁ। বাক্য এটাত ছাবজেক্ট, ভাৰ্ব আৰু অবজেক্ট এই তিনিটা বস্তু জনাৰ আগত আমি জানিব লাগিব বাক্যনো কাক কয়। ফাৰ্ষ্ট চেণ্টেন্সটো জানিব লাগিব। হোৱাট ইজ চেণ্টেন্স? এটা বা ততোধিক ৱৰ্ড লগ লাগি যদি কোনো অৰ্থপূৰ্ণ মনৰ ভাৱ প্ৰকাশ কৰিব পাৰে তেতিয়াহ'লে তাক চেণ্টেন্স বুলি কোৱা হ'ব। এটা সৰু চেণ্টেন্স মই লৈ লৈছোঁ, আই প্লে ফুটবল। সেই চেণ্টেন্সটোত আমি ভাৰ্বটো আগতীয়াকৈ বাছি উলিয়াব লাগিব। ভাৰ্ব কাক বোলে? যিটো ৱৰ্ডে কোনো এটা কাম কৰি থকা বুজায় বা কোনো এটা কাম কৰা বুজায় তাকে ভাৰ্ব বোলে। এতিয়া আই প্লে ফুটবল, মই ফুটবল খেলোঁ, সেই বাক্যটোত কাম কৰি থকা বা কোনটো ৱৰ্ডে বুজাইছে? প্লে, খেলা ৱৰ্ডটোৱে কাম কৰি থকা বুজাইছে ন। তো খেলাটো হৈছে এটা কাম, ঠিক আছে। তেতিয়া এই খেলা শব্দটোক, প্লে শব্দটোক যদি আমি প্ৰশ্ন কৰোঁ, কোনে বুলি প্ৰশ্ন কৰোঁ, হু প্লে, কোনে খেলে, তেতিয়া আমি যিটো উত্তৰ পাম সেই উত্তৰটোৱে হ'ব ছাবজেক্ট। এতিয়া আই প্লে ফুটবল, মই ফুটবল খেলোঁ বাক্যটোত কোনে খেলে বুলি যদি প্ৰশ্ন কৰোঁ তেতিয়া উত্তৰটো পাম মই। তেতিয়াহ'লে মইটো হ'ব ইয়াত ছাবজেক্ট। আই প্লে ফুটবল, কোনে প্লে কৰে, তেতিয়া আমি যিটো উত্তৰ পাম উত্তৰটো হ'ব আই প্লে ফুটবল। তেতিয়া আইটো হ'ব ছাবজেক্ট। মুঠৰ ওপৰত আপোনালোকক মই এটাই কথা কওঁ, যদি বাক্যটোত ছাবজেক্ট, ভাৰ্ব আৰু অবজেক্ট বাছি উলিয়াবলগীয়া হয় তেতিয়াহ'লে আপোনালোকে ফাৰ্ষ্ট বাছি ল'ব লাগিব ভাৰ্বটোক, কাৰণ যিটো ৱৰ্ডে কাম এটা কৰি থকা বুজায় তাকে ভাৰ্ব বোলে। সেই ভাৰ্বটো বাছি লোৱাৰ পাছত ছাবজেক্ট উলিয়াবলৈ শিকাই দিলোঁ, বছ ছাবজেক্ট উলিয়াব পাৰিব। এতিয়া আহি গ'ল অবজেক্ট কাক বোলে। যদি আপুনি সেই ভাৰ্বটোক প্ৰশ্ন কৰে কি বা কাক, কি খেলে বা কাক খেলে, তেতিয়া আমি যিটো উত্তৰ পাম সেই উত্তৰটো হ'ব ফুটবল। আই প্লে ফুটবল চেণ্টেন্সটোত যিটো উত্তৰ পাম সেইটো হ'ব ফুটবল। কি খেলে? ফুটবল খেলে। উত্তৰটো কি? ফুটবল। ফুটবলটো হ'ব তাত অবজেক্ট। আৰু এনেকুৱা ধৰণৰ কেইটামান চেণ্টেন্স আমি চাই লওঁ এইখিনিতে। বন্ধুসকল, আপোনালোকৰ কনচেপ্টটো ক্লিয়াৰ কৰিবৰ কাৰণে মই এইখিনিতে কেইটামান 5টা চেণ্টেন্স লৈ লৈছোঁ আৰু 5টা চেণ্টেন্সৰ ছাবজেক্ট, ভাৰ্ব আৰু অবজেক্টটো বাছি উলিয়াই আপোনালোকক দেখুৱাম। আপোনালোকৰ কনচেপ্ট ক্লিয়াৰ হৈ যাব। এতিয়া ফাৰ্ষ্ট চেণ্টেন্সটো লৈছোঁ, এতিয়া উই ইট ৰাইচ। এই চেণ্টেন্সটোত কোনটো শব্দই কিবা এটা কৰি থকা বুজাইছে? ইট শব্দটোৱে খাই থকা বুজাইছে। তেতিয়া ভাৰ্ব কোনটো? ভাৰ্ব হ'ব ইট। আৰু কোনে খাইছে বুলি যদি প্ৰশ্ন কৰোঁ তেতিয়া যিটো উত্তৰ পাম সেইটো হ'ব উই। যদি কি বুলি প্ৰশ্ন কৰোঁ তেতিয়া উত্তৰটো পাম ৰাইচ, অৰ্থাৎ ৰাইচটো হ'ব ইয়াত অবজেক্ট। এক্সাম্পল 2, হি ইজ প্লেয়িং। এতিয়া হি ইজ প্লেয়িং চেণ্টেন্সটোত কোনটো শব্দই কিবা এটা কাম কৰি থকা বুজাইছে? প্লেয়িং শব্দটোৱে বুজাইছে, অৰ্থাৎ প্লেয়িং শব্দটো হ'ব ইয়াত ভাৰ্ব। আৰু ভাৰ্বক যদি আমি প্ৰশ্ন কৰোঁ কোনে বুলি প্ৰশ্ন কৰোঁ তেতিয়া যিটো উত্তৰ পাম উই, অৰ্থাৎ আমি খেলি আছোঁ, তেতিয়া ছাবজেক্ট হ'ব উই। আৰু কি খেলি আছোঁ বুলি যদি প্ৰশ্ন কৰোঁ ইয়াত সেইটো উত্তৰ নাপাওঁ। সি কি খেলি আছে সেইটো চেণ্টেন্সটোৱে কোৱা নাই। যদি হি ইজ প্লেয়িং ক্ৰিকেট হ'লহেঁতেন তেতিয়া তাত ক্ৰিকেটটো হ'লহেঁতেন অবজেক্ট। নেক্সট আৰু এটা চেণ্টেন্স লৈছোঁ, উই চি দ্য বাৰ্ড। আমি চৰাইটো দেখিছোঁ। ইয়াত ভাৰ্বটো হ'ব চি। এতিয়া চিক যদি আমি প্ৰশ্ন কৰোঁ, এতিয়া দেখিছোঁ ভাৰ্বটোক যদি আমি প্ৰশ্ন কৰোঁ কোনে বুলি তেতিয়া উত্তৰটো পাম উই। আৰু এই ভাৰ্বটোক যদি আমি প্ৰশ্ন কৰোঁ কি দেখিছোঁ তেতিয়া উত্তৰটো পাম দ্য বাৰ্ড, অৰ্থাৎ উইটো হ'ব ছাবজেক্ট আৰু দ্য বাৰ্ডটো হ'ব অবজেক্ট। এতিয়া এটা ব্যতিক্ৰমধৰ্মী চেণ্টেন্সলৈ আগবাঢ়িছোঁ, উই ৰান। এই চেণ্টেন্সটোৰ অৰ্থটো হৈছে আমি দৌৰোঁ। এতিয়া ইয়াত ভাৰ্বটো হ'ব ৰান শব্দটো। এতিয়া আমি দৌৰোঁ, কোনে দৌৰোঁ বুলি প্ৰশ্ন কৰিলে যিটো উত্তৰ পাম সেইটো হ'ব উই, আমি দৌৰোঁ। আৰু কাক দৌৰোঁ বা কি দৌৰোঁ এনেকৈ প্ৰশ্ন যদি কৰোঁ কি কোনো ধৰণৰ উত্তৰ আমি নাপাওঁ, অৰ্থাৎ অবজেক্ট ইয়াত নাই। অৰ্থাৎ আমি এতিয়া এনেকুৱা ধৰণৰ কিছুমান ভাৰ্ব পালোঁ যিবিলাকৰ অবজেক্ট নাই। এনেকুৱা অবজেক্ট নথকা ভাৰ্ববিলাকক আমি কি বুলি ক'ম? তাক এটা নাম দিছে, সেই নামটো হৈছে ইনট্ৰেনজিটিভ ভাৰ্ব।
অৰ্থাৎ যিবিলাক ভাৰ্বৰ অবজেক্ট নাথাকে তাক ইনট্ৰেনজিটিভ ভাৰ্ব বুলি ক'ব আৰু যিবিলাক ভাৰ্বৰ অবজেক্ট থাকিব তাক ট্ৰেনজিটিভ ভাৰ্ব বুলি ক'ব বন্ধু বান্ধৱীসকল মই আশা কৰোঁ তোমালোকে এই ভিডিঅ'টোৰ পৰা উপকৃত হৈছা তোমালোকে ছাবজেক্ট ভাৰ্ব আৰু অবজেক্ট বাছিবলৈ শিকিছা টেকনিকটো কেতিয়াও লাইফত তোমালোকে পাহৰি নোযোৱা এয়াই মই আশা কৰোঁ যদি তোমালোক অলপো উপকৃত হৈছা তেতিয়াহ'লে লাইক কমেণ্ট আৰু নিজৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবা তোমাৰ প্ৰিয়জনলৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু মই এটা সিদ্ধান্ত লৈছোঁ যে এই চেনেলটোতে মই ইংলিছ গ্ৰামাৰ সম্পূৰ্ণ অল কোৰ্চটো অতি সুন্দৰভাৱে তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিম যাতে তোমালোকে এই ভিডিঅ'কেইটা চাই গোটেই লাইফৰ কাৰণে মনত ৰৈ যায় কেতিয়াও লাইফত যাতে পাহৰি নোযোৱা তেনেকুৱা ধৰণৰ ভিডিঅ' বনাই গৈ থাকিম যদি ইয়াৰ পিছৰ ভিডিঅ'বিলাক মই আপলোড দিয়াৰ লগে লগে তোমালোকে পাবলৈ বিচাৰা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বা নেক্সট ভিডিঅ'ত আকৌ লগ পোৱাৰ আশাৰে আজিলৈ ইমানতে সামৰিছোঁ ধন্যবাদ